নমস্কাৰ মই শ্ৰী ৰজনী পেগু এট প্ৰেজেণ্ট মই ডকুৱাখানা ব্ৰাঞ্চৰ এজ এ ব্ৰাঞ্চ মেনেজাৰ হিচাপে কৰ্মৰত Especially I would like to thank our respected MD sir. He has given us this opportunity to share about something our feedback. So মই বহুত দুখী যে আজি আমাৰ প্ৰাচীন হাৰ্ব হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ যোগেদি আমাৰ যি জাৰ্নি এই জাৰ্নিৰ সম্পৰ্কে আমাক দুষাৰমান ক'ব দিয়াৰ কাৰণে স্পেচিয়েলি মই যোৱা 2020 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান 2025 চন ফেব্ৰুৱাৰী মান্থ এই মান্থলৈকে কণ্টিনিউ সেই কোম্পানীৰ লগত জড়িত হৈ আছোঁ আৰু এই কোম্পানীৰ লগত থাকি মোৰ যি অনুভৱ এই অনুভৱটো দুবাৰমান আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ ৰিয়েলি সেই কোম্পানীৰ যোগেদি আমি যিটো সুযোগ লাভ কৰিব পাৰিছোঁ তো it is not comparable to others. If I am going to say that it is one of the wonderful opportunity for us. It is one of the best social service for us. মই সেইটো কাৰণে কৈছোঁ যে হেল্থ ইজ ৱেল স্বাস্থ্যই প্ৰমদন স্বাস্থ্যৰ অবিহনে মানুহ আজি একো কৰিব নোৱাৰে যদিও মানুহৰ হাতত বহুত টকা পইচা ধন সম্পত্তি থাকে কিন্তু ধন সম্পত্তি থাকিলেও যদি আমি স্বাস্থ্য যদি ঠিক নহয় তেতিয়াহ'লে আমাৰ জীৱনটো এটা মূল্যহীন বুলি আমি ধৰিব পাৰোঁ সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে আজি প্ৰাচীন হাৰ্ব হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ যোগেদি মানুহৰ স্বাস্থ্যৰ প্ৰতি যি সজাগতা মানুহৰ স্বাস্থ্যৰ প্ৰতি যি সেৱা সঁচাকৈ এইটো এটা প্ৰশংসনীয় বুলি আমি ধৰি ল'ব লাগিব যিহেতু আজি প্ৰাচীন হাৰ্ব হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ যোগেদি যি আয়ুৰ্বেদিক যি ঔষধ মানুহৰ আগত আমি দিবৰ কাৰণে সুযোগ পাইছোঁ সঁচাকৈ আজি যদি আমি ক'বলৈ যাওঁ তো আমাৰ ইয়াত যিবিলাক প্ৰডাক্ট আছে এ টু জেড মানুহৰ হেল্থৰ কাৰণে সকলোবিলাক প্ৰডাক্ট ইয়াতে পোৱা যায় সেই প্ৰডাক্টবিলাক যদি আমি মানুহৰ আগত গৈ যি আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ মানুহৰ স্বাস্থ্যৰ কাৰণে যিটো আমি উপযোগী যিবিলাক আমি প্ৰডাক্ট মানুহক আমি আগবঢ়াই আছোঁ আমি যদি ক'বলৈ যাওঁ মই যদি নিজস্বভাৱে মোৰ হিচাপত মই যদি ক'ব যাওঁ তো আজি 2020 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বহুত মানুহৰ ওচৰত গৈ কিনি আজি আমি আমাৰ প্ৰডাক্ট আমি দিছোঁ আৰু এই হিচাপে আমি মানুহবিলাকৰ পৰা ভাল এটা ফিডবেক পাবলৈ সক্ষম হৈছোঁ এইটো কাৰণে আজি আমি এটা ৰানিং কণ্ডিশ্যনত মানুহৰ ওচৰত যাবৰ কাৰণে আমি সুযোগ লাভ কৰিব পাৰি আছোঁ চ' মোৰ যি অনুভৱ সেই অনুভৱটো মই সঁচাকৈ মোৰ যিটো ফিলিংছ সেই ফিলিংছটো মই যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে এইটো এটা সঁচাকৈ বিফৰ ইয়াৰ আগত যিটো মোৰ যিটো থিংকিং আছিল তো ইয়াত আহি যিটো মোৰ থিংকিং যিটো ফিলিংছ হৈছে সেইটোৱে মেইন কথাটো হ'ল কি মোৰ নিজৰ স্বাস্থ্যৰ লগতে মোৰ পৰিয়াল ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ লগতে এতিয়া হাজাৰজন মানুহৰ স্বাস্থ্যৰ ওপৰত সেৱা কৰিবৰ কাৰণে মই এটা সুযোগ লাভ কৰিব পাৰিছোঁ চ' সেইখিনি সময়ত আমাৰ অতিকৈ সন্মানীয় MD ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ তেখেতৰ মহান এটা চিন্তাধাৰাৰ যোগেদি যি প্ৰাচীন হাৰ্ব হেল্থ কেয়াৰ
কোম্পানীৰ দ্বাৰা যিটো অপৰচুনিটি দিয়া হৈছে, এই অপৰচুনিটিৰ যোগেদি মানুহক সেৱা কৰিবৰ কাৰণে, মানুহক শুশ্ৰূষা কৰিবৰ কাৰণে আমি সুযোগ লাভ কৰিব পাৰিছোঁ। আশা কৰোঁ অনাগত দিনবিলাকতো ইয়াতকৈ বেটাৰ আমি মানুহৰ ওচৰত গৈ কিনি আৰু মানুহক সেৱা কৰিবৰ কাৰণে, মানুহক স্বাস্থ্যৰ প্ৰতি সজাগতা দিব পৰাকৈ আমি সুযোগ লাভ কৰি থাকিব পাৰিম। আৰু ইয়াতকৈ বেটাৰ অপৰচুনিটি, বেটাৰ কাম কৰিবৰ কাৰণে আমাৰ মেণ্টৰ হিচাপে আমাৰ সন্মানীয় MD ৰাজেশ দাস ছাৰ, তেখেতে আমাক যেনেদৰে লিড লৈ আছে আৰু অনাগত সময়বিলাকতো আমাক লিড লৈ আগুৱাবৰ কাৰণে তেখেতে আমাক সহায় কৰিব, আমাক ছাপোৰ্ট দিব বুলি মই আশা কৰি মোৰ শ্বৰ্ট ফিডবেকটো ইমানকে কৈ মই সামৰিছোঁ। নমস্কাৰ।